নমস্কাৰ বন্ধুসকল, মই অপু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন চেনেললৈ। আমি আজি এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকক ক'ব বিচাৰোঁ যে আমি সৰু সুৰা এটা ব্লগ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আপোনালোকে চাই কেনেকুৱা পায় নিশ্চয় জনাব। বৰ্তমান মই আছোঁ বৰপেটাত, মানে অভয়াপুৰীৰ পৰা বৰপেটা হৈ ভিতৰ ৰাস্তাৰে এক চেকেণ্ড ৰ'ব ভিতৰ ৰাস্তাৰে হাজো হৈ বৰপেটা মেডিকেল কলেজ হৈ হাজো হৈ গুৱাহাটী গৈ আছোঁ। গুৱাহাটী কেলৈ গৈ আছোঁ? গুৱাহাটী গৈ আছোঁ মানে মোৰ ঘৰ হ'ল জালুকবাৰীত, গুৱাহাটী, আৰু মই চাকৰি কৰোঁ বঙাইগাঁও চিভিল হস্পিটেলত। চ' অহা যোৱা চলি থাকে। আৰু মোৰ ফাদাৰ মানে মোৰ আটাৰ ঘৰ হ'ল অভয়াপুৰীত। চ' অভয়াপুৰীত আমাৰ মাটি আছে, মানে আটাৰ মাটি আছে, খুৰাহঁতৰ মাটি আছে। চ' তাতে সৰুকৈ এখন ঘৰ বান্ধিছোঁ আৰু বৰ্তমান তাতে থাকোঁ। আৰু মা আৰু ভণ্টি থাকে গুৱাহাটী জালুকবাৰীত। অহা যোৱা চলি থাকে দুইফালে। চ' এইখিনি থুলমূল কথা। বৰ্তমান মই পাইছোঁ চেঙা। এতিয়া আপোনাক অন ৰোড কি হয়, কি ইনচিডেণ্ট হয় আপোনালোকক অলপ ক'ব বিচাৰিম আৰু চাই থাকিব। বৰপেটা টাউনত আপোনাৰ এই ই ৰিক্সাবোৰ ইমান পৰিমাণে বাঢ়ি গৈছে যে সাধাৰণ যাত্ৰীবোৰৰ বহুত অসুবিধা হৈছে, কাৰণ বহুত জাম লাগে এই ৰাস্তাটোত। আপোনাৰ টাউনৰ মাজেৰে মই গৈ আছোঁ, বৰপেটা মেডিকেল কলেজৰ পৰা বৰপেটা টাউন যোনটো হয়, চাওক পিলপিলি চাওক, আপুনি য'তে চাব তাতে ইহঁতে পিলপিলি বুলি কয় ইয়াত বৰপেটা টাউনত। ই ৰিক্সা চাওক, সেইটো এই পিলপিলি এই ই ৰিক্সাবোৰৰ কাৰণে আমাৰ এই যান জঁটৰ সমস্যাবোৰ ভুগিব লগা হয়। এয়া চাওক, য'তে চাব আপুনি তাতে ই ৰিক্সা দি ভৰ্তি পুৰা। এয়া এটা মাজেৰে ঘূৰাই দিছে। হয়, সেইদিনা ডিম্পু বৰুৱাও এই কথা লৈ, এই টপিকটো লৈ এটা ভিডিঅ' বনাইছিলে। আৰু ডিম্পু বৰুৱাৰ লগত মই একমত যে আজিকালি মানে অসমৰ যিকোনো আপুনি সৰু সুৰা টাউনত যাওক, এই পিলপিলিৰ সমস্যাটো বৰ দেখা দিছে। মানে জানো মানুহক এইটো আপোনাৰ এমপ্লয়মেণ্ট এটা জেনেৰেট কৰি আছে, কিন্তু লাগাতকৈ যিটো পৰিমাণে এক্সট্ৰিম বাঢ়িছে বস্তুটো, সেইটোৰ কাৰণে যান জঁটৰ যথেষ্টখিনি সমস্যা ভুগিব লগা হৈছে। যান জঁটৰ সমস্যা বহুতখিনি, মানে যদি এই পিলপিলিৰ সমস্যাটো অলপ কিবা কৰিব পাৰে গভমেণ্টে, অলপ সমস্যাটো যান জঁটৰ সমস্যাখিনি স্মল টাউনবোৰত বহুতখিনি কমিব বুলি আশা কৰোঁ। আৰু ফাইনেলি মোৰ হোম চিটি গুৱাহাটী আহি পালোঁ। এয়া হ'ল শৰাইঘাট ব্ৰিজ, বৰ ধুনীয়া দৃশ্য দেই। এইটো হ'ল পাণ্ডু পোৰ্ট, দেখাব পাইছোঁ মানে গম নাপাওঁ। এইটোৱে আমাৰ ৰাস্তা, ফুলবাহী নগৰ জালুকবাৰী। বাট এই ৰাস্তাটো যে কেতিয়া ভাল কৰিব নহয়, মই CM ছাৰক, হিমন্ত বিশ্ব শৰ্মা ছাৰক ৰিকুৱেষ্ট কৰিলোঁ ৰাস্তাটো যদি সোনকালে বনাই দিয়ে দেই। একদম অৱস্থা নাই ৰাস্তাৰ। একচুৱেলি তলত খান্দিছিলে, তলত পানীৰ পাইপ দিয়া হৈছিলে। চ' সেইবাবে ৰাস্তাটো একেবাৰে অৱস্থা নাই। ফাইনেলি আহি পালোঁ ঘৰত। বস্তু লৈ আহিছোঁ। এই পলালে জুজু, এইটো জুজু।